অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিৱসাগৰ জিলাত চৰকাৰী শিক্ষানুষ্ঠানসমূহতো যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, যিটো আচলতে গৌৰৱ কঢ়িয়াই আনিছে। বহু বিদ্যালয়ত 100% উত্তীৰ্ণ হাৰ 100%। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, আৰু এই বিদ্যালয়তো উত্তীৰ্ণ হাৰ 100%। কলা শাখা আছে ইয়াত, যাৰ বাবে বৰ্তমান এই বিদ্যালয়খনতো আনন্দমুখৰ পৰিৱেশৰ বিৰাজ কৰিছে। এইসকল হৈছে শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰী পৰীক্ষাৰ্থী, এয়া মই দেখুৱাইছোঁ। ইয়াৰ উপৰিও শিৱসাগৰ জিলাৰ দুৰ্লভ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কালুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বহু সংখ্যক চৰকাৰী শিক্ষানুষ্ঠানত উত্তীৰ্ণ হাৰ 100%। মই এই বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেইবাগৰাকী পৰীক্ষাৰ্থী আছে, তেওঁলোক সফলতাৰে উত্তীৰ্ণ হৈছে, তেওঁলোকৰ মই ওচৰলৈ আহিম। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজিৎ দাস। অভিনন্দন জনাইছোঁ তোমালোক সকলোলৈকে। কি ক'বা, কেনেকুৱা ফলাফল? ফলাফল ভাল। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আৰু আছে কেনেধৰণে তোমাৰ ফলাফল? মোৰ ফলাফল ভালে আছে। ফাৰ্ষ্ট ডিভিজন এখনত লেটাৰ পাইছোঁ। হয়। কেনেধৰণে পঢ়া শুনা কৰিছিলা? এখন অতি ভিতৰুৱা ঠাইত থকা স্কুল। হয়। মানে ৰাতিপুৱা পঢ়িছিলোঁ 2 ঘণ্টামান, তাৰপিছত ৰাতি পঢ়িছিলোঁ আৰু তেনেকৈ পঢ়া শুনা কৰিছিলোঁ। টিউশ্যন লোৱাত আছিলোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতাঞ্জলি গগৈ। কি ক'বা, কেনেকুৱা ফলাফল? ভালে লাগিছে। কেনেকৈ পঢ়া শুনা কৰিছিলা? পঢ়া শুনা মানে সময়মতে কৰিছিলোঁ, আৰু যিখিনি পাইছে সেইখিনিতে হেপী আছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম মাবিয়া বেগম। কেনেধৰণে পঢ়া শুনা কৰিছিলা? এতিয়া বৰ্তমান ৰিজাল্ট কি? বৰ্তমান ৰিজাল্ট ভালেই, ফাৰ্ষ্ট ডিভিজন। পঢ়া শুনা কেনেকৈ কৰিছিলা? পঢ়া শুনা কৰিছিলোঁ, ৰাতিপুৱা গধূলি ছাৰ বাইদেউহঁতেও সহায় কৰিছিলে। টিউশ্যন লৈছিলা নি? নাই লোৱা। সঁচাকৈ ভাল লগা। এইসকল আচলতে গৌৰৱ কঢ়িয়াই আনিছে। এইসকল এই যি বিদ্যালয় আছে, গ্ৰাম্যাঞ্চলত থকা বিদ্যালয়, এইবিলাক চৰকাৰী শিক্ষানুষ্ঠান। ইয়াত সাধাৰণতে মধ্যবিত্ত পৰিয়ালৰ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সন্তানসকলে এই চৰকাৰী বিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰিবলৈ আহে। বহু সময়ত দেখা যায় যে ধনিক শ্ৰেণীৰ সন্তানসকলে সাধাৰণতে বেচৰকাৰী স্কুল লৈ যায়, কিন্তু ইয়াত সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানে পঢ়িছে, আৰু তেওঁলোকে কোনো ধৰণৰ টিউশ্যন নোলোৱাকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে যি শিক্ষাদান কৰে তাৰ আধাৰত তেওঁলোকে পৰীক্ষা দি এনেধৰণৰ উত্তীৰ্ণ হৈছে। তেওঁলোকে চেষ্টা কৰিছিলে। সকলোলৈকে অভিনন্দন জনাইছোঁ। শিক্ষক আছে ইয়াত, ফলাফল কি ক'ব? হয়, ফলাফল আমাৰ 100% ফলাফল হৈছে। আমাৰ বিদ্যালয়ৰ পৰা এইবাৰ 2025 চনৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হৈছিল সৰ্বমুঠ 48 জন ছাত্ৰ ছাত্ৰীয়ে। তাৰ ভিতৰত আমাৰ 26 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত, 20 জন ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত, আৰু মাত্ৰ 2 জন ছাত্ৰই মানে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু ইতিমধ্যে আমাৰ 100% ৰিজাল্ট হোৱাৰ উপৰিও আজি সুদীৰ্ঘ 10 বছৰ ধৰি আমাৰ বিদ্যালয়ে 100% ৰিজাল্ট দিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ সফলতাৰ বিশেষ ক'ব লাগিব যে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট কষ্ট কৰে, লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্টখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত জনাই আহিছে। দেখা গৈছে শিৱসাগৰ জিলাৰ বহু চৰকাৰী শিক্ষানুষ্ঠানত উত্তীৰ্ণ হয় 100%। ভাল ফলাফল। হয়, বৰ্তমান পুনৰ আমাৰ চৰকাৰী স্কুললৈ এই ধাৰাটো আহি গৈছে। প্ৰাইভেট স্কুলবিলাকতকৈ আমাৰ চৰকাৰী স্কুলৰ বিশেষকৈ আমাৰ শিক্ষা ব্যৱস্থাটো যথেষ্ট উন্নত হৈছে। আৰু বিশেষকৈ মই শলাগিব লাগিব যে আমাৰ চৰকাৰী বিদ্যালয়ৰ যিবিলাক আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে যথেষ্টখিনি গুণগত, যাৰ ফলস্বৰূপে আমাৰ চৰকাৰী বিদ্যালয়ৰ ৰিজাল্টসমূহ ভাল হ'বৰ কাৰণে আমাৰ আগবাঢ়িছে। হয়, সঁচাকৈ ভাল লগা হ'ব। এইসকল এইগৰাকী পৰীক্ষাৰ্থী, এওঁলোক কোনেও কিন্তু টিউশ্যন, এক্সট্ৰাকৈ টিউশ্যন বা ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাছিলে। ইয়াত তেওঁলোকে স্কুলত যি শিকায় তাকে আধাৰ হিচাপে লৈ তেওঁলোকে অধ্যয়ন কৰিছিলে। আৰু এনেধৰণেই গ্ৰাম্যাঞ্চলত থকা, ভিতৰুৱা অঞ্চলত থকা চৰকাৰী শিক্ষানুষ্ঠানসমূহতো ফলাফল সন্তোষজনক হোৱাত আনন্দ উৎসাহৰ ঢল বৈছে। অনাগত দিনতো চৰকাৰী শিক্ষানুষ্ঠানত এই ধাৰা অব্যাহত থাকক, তাকেই সকলোৱে কামনা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।